পাকিস্তানৰ এইবাৰ হাহাকাৰ ভয়ংকৰ বানত ডুবিছে এইবাৰ পাকিস্তান হাহাকাৰ লাগিছে পিঅ'কেত ঠায়ে ঠায়ে জৰুৰী অৱস্থা ঘোষণা পাকিস্তানত যেন ভয়ংকৰ পৰিস্থিতি সন্ত্ৰাসবাদী সুৰক্ষা দিয়া পাকিস্তানক যেন এইবাৰ মনা নাই প্ৰকৃতিও পাকিস্তানত এতিয়া বানে কালৰূপ ধাৰণ কৰিছে পাকিস্তানৰ কেইবাটাও প্ৰান্তত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছে পাকিস্তান চৰকাৰ হঠাৎ পাকিস্তানৰ মুজাফ্ফৰবাদৰ ওচৰত থকা নদীত এতিয়া বৃদ্ধি পাইছে জলস্তৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে পাকিস্তান চৰকাৰে পিঅ'কেৰ মুজাফ্ফৰবাদৰ হাতিয়ানাৱালত পানীৰ স্তৰ বৃদ্ধি পোৱাৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে পাকিস্তান চৰকাৰ ভাৰতে জিলাম নদীৰ পানী এৰি দিয়াৰ অভিযোগ তুলি পাকিস্তানে এতিয়া ভাৰতৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে হঠাৎ জিলাম নদীৰ পানী বৃদ্ধি পোৱাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত কিয়নো পাকিস্তানৰ সৈতে সিন্ধু জলচুক্তি স্থগিত ৰাখিছিল ভাৰতে আৰু তাৰ মাজত শেহতীয়াকৈ পাকিস্তানত পানীৰ সংকটৰ আগজাননী দেখিবলৈ পোৱা গৈছিল আৰু এইবাৰ পানীৰ সংকট এফালে আৰু আনফালে বানৰ তাণ্ডৱ মুঠতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত কেনি যাম কলৈ যাম অৱস্থা পাকিস্তান চৰকাৰৰ ভাৰতবৰ্ষক যেন আক্ৰমণৰ লক্ষ্য কৰি এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে পাকিস্তানৰ ইণ্টাৰনেশ্যনেল ডেস্ক চজ দ্য ৰিয়েলিটি পাকিস্তানৰ এইবাৰ হাহাকাৰ ভয়ংকৰ বানত ডুবিছে এইবাৰ পাকিস্তান হাহাকাৰ লাগিছে পিঅ'কেত ঠায়ে ঠায়ে জৰুৰী অৱস্থা ঘোষণা পাকিস্তানত যেন ভয়ংকৰ পৰিস্থিতি সন্ত্ৰাসবাদী সুৰক্ষা দিয়া পাকিস্তানক যেন এইবাৰ মনা নাই প্ৰকৃতিও পাকিস্তানত এতিয়া বানে কালৰূপ ধাৰণ কৰিছে পাকিস্তানৰ কেইবাটাও প্ৰান্তত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছে পাকিস্তান চৰকাৰ হঠাৎ পাকিস্তানৰ মুজাফ্ফৰবাদৰ ওচৰত থকা নদীত এতিয়া বৃদ্ধি পাইছে জলস্তৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে পাকিস্তান চৰকাৰে পিঅ'কেৰ মুজাফ্ফৰবাদৰ হাতিয়ানাৱালত পানীৰ স্তৰ বৃদ্ধি পোৱাৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে পাকিস্তান চৰকাৰ ভাৰতে জিলাম নদীৰ পানী এৰি দিয়াৰ অভিযোগ তুলি পাকিস্তানে এতিয়া ভাৰতৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে হঠাৎ জিলাম নদীৰ পানী বৃদ্ধি পোৱাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত কিয়নো পাকিস্তানৰ সৈতে সিন্ধু জলচুক্তি স্থগিত ৰাখিছিল ভাৰতে আৰু তাৰ মাজত শেহতীয়াকৈ পাকিস্তানত পানীৰ সংকটৰ আগজাননী দেখিবলৈ পোৱা গৈছিল আৰু এইবাৰ পানীৰ সংকট এফালে আৰু আনফালে বানৰ তাণ্ডৱ মুঠতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত কেনি যাম কলৈ যাম অৱস্থা পাকিস্তান চৰকাৰৰ ভাৰতবৰ্ষক যেন আক্ৰমণৰ লক্ষ্য কৰি এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে পাকিস্তানৰ ইণ্টাৰনেশ্যনেল ডেস্ক চজ দ্য ৰিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং কণ্টেক্ট 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road, Guwahati.